আজি মই তোমালোকক কম্বিনেশ্যন অফ চেণ্টেন্সেছ বা বাক্য সংযোগ কেনেকৈ কৰিব লাগে তাক শিকাম। ইয়াত চাবা, প্ৰথম বাক্যটোত আছে কি হি ইজ প'ৰ, হি ইজ হেপী। ইয়াত বাক্য দুটাই এটাই আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে। যদি বাক্য দুটাৰ এটাই আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰে তেতিয়া আমি বাট কনজাংশ্যনৰ দ্বাৰা সংযোগ কৰোঁ। কেনেকৈ চাবা, হি ইজ প'ৰ বাট হেপী। ইয়াত বাক্য দুটাত চাবা, যিহেতু ছাবজেক্ট দুটা একে আছে গতিকে বাটৰ পিছত আমি আৰু নেক্সট ছাবজেক্ট নিলিখোঁ। গতিকে হি ইজ প'ৰ বাট হেপী হৈ গ'ল। তেওঁ দুখীয়া কিন্তু সুখী। নেক্সট বাক্যটোত চোৱা, দ্য মেন ইজ মিছাৰ, হি ডনেটেড জেনাৰাছলি টুডে। ইয়াৰ অৰ্থ কি? দ্য মেন ইজ মিছাৰ, মানুহজন কৃপণ। হি ডনেটেড জেনাৰাছলি টুডে, তেওঁ কি কৰিছে? উদাৰভাৱে আজি দান কৰিছে। তেনেহ'লে এই বাক্য দুটাই কি? আচলতে কৃপণ মানুহে দান নকৰে কিন্তু দান কৰিছে, গতিকে এটা আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে। গতিকে বাক্য দুটা আমি বাট কনজাংশ্যনৰ দ্বাৰা সংযোগ কৰিম। কেনেকৈ হ'ব এতিয়া? দ্য মেন ইজ মিছাৰ বাট হি ডনেটেড, হি DONATE generously, GENEROUSLY, generously today.